অসমৰ জাতীয় জীৱনৰ ভিত্তিস্বৰূপ মহাপুৰুষীয়া সংস্কৃতি, ঐতিহ্য আৰু মূল্যবোধ আমি নতুন প্ৰজন্মৰ মাজত বিলাই দিয়াৰ উদ্দেশ্যে আচলতে সাংস্কৃতিক ক্ষেত্ৰখনতো আমাৰ উঠি অহা যুৱ প্ৰজন্মই যাতে আগবাঢ়ি যাব পাৰে, সেই আমি উদ্দেশ্য আগত ৰাখি গ্ৰীষ্মকালীন বিনামূলীয়াভাৱে আমি 15 দিনীয়া খোলবাদন আৰু ভাওনা কৰ্মশালাৰ আমি আয়োজন কৰিছিলোঁ। গতিকে এই বৃহত্তৰ মৰঙী অঞ্চলৰ আচলতে প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে আমাৰ কাৰ্যসূচীটোত আমি অংশগ্ৰহণ কৰিছিলে। গতিকে আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে আমাৰ উঠি অহা যি যুৱ প্ৰজন্ম আছে, শৈক্ষিক ক্ষেত্ৰৰ লগতে তেখেতসকলক আমি সাংস্কৃতিক ক্ষেত্ৰতো আচলতে কিদৰে আমি আগুৱাই লৈ যাব পাৰোঁ, এই মহাপুৰুষীয়া আচলতে মানে এই ভাওনাই হওক বা খোলবাদন হওক বা প্ৰমুখকৈ আমি বৰগীত লোকগীতৰ সমান্তৰালভাৱে আমি সকলো ক্ষেত্ৰত যাতে তেখেতসকলক আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰে আমি এটা সামান্য প্ৰচেষ্টা হিচাপে আমি এই 15 দিনীয়া কাৰ্যসূচীটি আমি অনুষ্ঠিত কৰিলোঁ। গতিকে ভৱিষ্যতেও আমি আমাৰ এই উঠি অহা যুৱ প্ৰজন্মক আমি সাংস্কৃতিক ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কিদৰে আমি প্ৰচেষ্টা গ্ৰহণ কৰি তেখেতসকলক আগুৱাই লৈ যাব পাৰোঁ, সমান্তৰালভাৱে শৈক্ষিক ক্ষেত্ৰত ক্ৰীড়া ক্ষেত্ৰত তেখেতসকলক কিদৰে আগুৱাই লৈ যাব পাৰোঁ, তাৰ ওপৰত আমি আলোচনা কৰি ভৱিষ্যতৰ দিনসমূহতো আমি এনেকুৱা ধৰণৰ কাৰ্যসূচীসমূহ আমি গ্ৰহণ কৰি যাম। নাই, প্ৰশিক্ষণলৈ বেলেগ বেলেগ বৰ্ষতো আমি গৈছোঁ। প্ৰশিক্ষণৰ দিনকেইটা সঁচাকৈ খুব আনন্দৰ দিন, কাৰণ শিশুৰ লগত থাকিবলৈ পোৱাটো সকলোৱে ভাল পায়, আমিও ভাল পাইছোঁ। বিশেষভাৱে ইমান গৰম পৰিছে, তথাপিতো শিশুসকল মই অহাৰ আগতে ইয়াত আহি বহি থাকে, খুব আগ্ৰহী তেওঁলোক শিকাৰ। আমিও ভাল পাওঁ। আমি এনেকুৱা নহয় যে প্ৰশিক্ষক হিচাপে যদিও আমি ইয়ালৈ আহিছোঁ, আমি সৰ্ববিদ্যা লৈ পেলাই ইয়ালৈ আহিছোঁ। যি গুৰু সংস্কৃতি সেয়া আচলতে শিকি শেষ কৰিব পৰাটো 15 দিনত বা এটা মানৱী জীৱনত শেষ কৰিব পৰাটো এটা সাধাৰণ কথা নহয়। সেইকাৰণে যিমানখিনি আমাৰ জ্ঞান আছিল তাৰ পৰাই তেওঁলোকে ল'ব পৰাকৈ যিমানখিনি পাৰিলোঁ তেওঁলোকক এই 15 দিনত শিকাবলৈ আমি চেষ্টা কৰিলোঁ। আৰু দেখিছোঁ যে 15 দিনত তেওঁলোকে যথেষ্টখিনি শিক্ষা আমাৰ পৰা ল'বলৈ যত্ন কৰিলে বা ল'লে। গানিকা দিশতো তেওঁলোকে আমি ছুটিকৈ গানিকাযোৰা আচলতে 15 দিনত শিকোৱাটো সম্ভৱ নহয়, হ'লেও ছুটিকৈ আমাৰ যিহেতু আজিকালি খুব কম্পিটিশ্যন ভাওনা হৈ থাকে বা আজিকালি গাঁৱৰ ভাওনাটো খুব চমুকৈ গায়ন যোৰা গায় বা বৰ দীঘলকৈ চাবলৈ টান পায়, এনে সৰুকৈ এযোৰা গায়ন প্ৰস্তুত কৰি তেওঁলোকৰ মাজত শিকোৱা হ'ল। তেওঁলোকে এই 15 দিনৰ ভিতৰতে সম্পূৰ্ণ কৰিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।